আমাৰ আজি 2-3 দিন ধৰি গেটৰ পানী যেটো নেকি আমাৰ নেপকোৰ পানী যেতিয়ালৈকে খুলিলে 4খন গেট যেতিয়া খুলি দিলে তেতিয়া আমাৰ ইয়াত বানপানী বৃদ্ধি পাইছে আৰু লগতে আজি ৰাতিপুৱা প্ৰায় 4টা মান বজাৰ পৰা পানীটো বেছিকৈ বাঢ়িলে আকৌ বৰষুণৰ পানীও অলপ আছিলে মিক্স আছিলে আৰু লগতে গেটৰ পানীও আৰু সেই কাৰণে এতিয়া পানীটো বেছি হৈ যোৱাত আমি তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে আমি মানে তৎপৰ লাগিলো তাৰপিছত আমাৰ বৰবালি টোপ বুলি কয় এইটো বৰবালি টোপ আৰু সেই বৰবালি টোপত আমাৰ 24টা মান পৰিয়াল আছে তাতে 6-7 ঘৰ মানৰ মানে পৰিয়ালত পানী সোমাইছে বাকিসকলৰ সোমা হৈ আছে তেনেকুৱা আৰু এতিয়ালৈকে আমি ৰেস্কিউৰ কাৰণে আমি প্ৰথম টিপ আমাৰ SDRF বাহিনী তেওঁলোকৰ সহযোগত আমি সক্ষম কৰিব তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে আমি সক্ষম হৈছো আৰু বৰ্তমান আমি ৰেস্কিউ কৰি আছো কিমান পৰিয়াল আমি আমাৰ বৰবালি এমই স্কুল আমাৰ ৰিলিফ কেম্প হয় বৰবালি এমই স্কুল তাতে ৰখাৰ ব্যৱস্থা হয় তাতে আমি ৰাখিবলৈ ব্যৱস্থা কৰিছো লগতে গোটেইখিনি আমাৰ সুবিধা তাত আছে পানী খোৱা বোৱা গোটেইখিনি আমাৰ তাত ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ মানুহ অহা নাই নেকি প্ৰশাসনৰ মানুহ আমাৰ যেতকে মই নিজে আছো লগতে প্ৰশাসনৰ হৈ আমাৰ গাঁওৰক্ষী বাহিনী আছে আমাৰ লগতে সহযোগ কৰি আছে তেওঁলোকে লগতে আমাৰ গৰলি গাঁৱৰ ৰাইজেও সহযোগ কৰি আছে সকলোৱে আমি সহযোগ লগতে আমাৰ প্ৰশাসন কি আমাৰ SDRF বাহিনী আহিছে আৰু লগতে আমাৰ সাৰ্কেল অফিচাৰ আমাক ফোনত তেওঁ ব্যস্ত আছে ফোনত তেওঁ যোগাযোগ কৰি আছে আমাক লগতে কোন পঞ্চায়ত পৰে আমাৰ এইটো প্ৰেমহৰা পঞ্চায়ত পৰে বৰবালিখন হয় এতিয়া অকল বৰবালি টোপতে হৈছে নে আৰু বেলেগ দাঁতি কাষৰীয়া ক'ৰবাত হৈছে বৰবালি টোপ আমাৰ দাঁতি কাষৰীয়া তেনেকুৱা বেবেজিয়াত অলপমান টাচ কৰিছে বেবেজিয়াত টাচ কৰিছে আৰু তেনেকুৱা অনিষ্ট মানে আমাৰ ক্ষতিপূৰণটো আমাৰ কি হৈছে এতিয়া খেতি ৰাইজে কৰিছে আমাৰ বিশেষকৈ মূল আমাৰ খেতিয়কৰ হৈছে আমাৰ খেতি কৰিয়ে আমাৰ ইয়াত বৰবালিৰ বেবেজিয়া এই কেইখন গাঁও আমাৰ চলি আছে গতিকে এতিয়া তেওঁলোকে কচু লগাইছে তেনেকুৱা বাম খেতি কৰি তেওঁলোকে পৰিয়াল পৰিচালনা কৰি থাকে আৰু যিহেতু তেওঁলোকৰ খেতি ক'ব লাগিব এতিয়া আমাৰ গোটেইখিনি পানীৰ তলতে আছে যথেষ্ট নষ্ট হৈছে আৰু ইয়াৰ ওপৰত কৃষি বিভাগো নজৰ ৰাখিছে তেওঁলোকো খবৰ লৈ আছে আমি তেওঁলোকক জনাইছো তেওঁলোকতো সম্ভৱতঃ আহি পাবহি আৰু ইয়াৰ ব্যৱস্থা আমাৰ এগ্ৰিকালচাৰ বিভাগৰ পৰাও তেওঁলোকে ব্যৱস্থা কৰিব এইটো আপোনাৰ ঘৰ কোন ঠাইত ঘৰ আমাৰ শুকানবিল কিমান কি অনিষ্ট হৈছে খেতি মানে বেঙেনা খেতি কৰিছিলোঁ আকৌ এফালে পানীলাও খেতি কৰিছিলোঁ সেইখিনি গোটেই পানীতে নষ্ট হ'ল আকৌ এফালে আছিলে হাঁহ কেইজনমান গুচি গ'ল ঘৰত পানী সোমাইছে নেকি ঘৰত গোটেই পানী বস্তু কিবা অনিষ্ট হৈছে বস্তু অকল হাঁহে গৈছে বাকী নাই যোৱা একো বাকীবোৰ আছে গাহৰি আছে কেতিয়া সোমালে আজি ৰাতিপুৱা সোমালে ৰাতি কেম্পলৈ যাব আপোনাৰ নামটো কি দমন্তী বড়ো পৰিয়ালত ল'ৰা দুটা আছে ল'ৰা দুটাক পানী কম হওঁতে পাৰ কৰাই দিলোঁ আইতাকৰ ঘৰত আছে আমি এতিয়া মালিকাৰে মই আছোঁ বাকী কোনো দাংবডি আধা বিঘামান গ'ল আৰু ৰঙালাও আছিলে 1 বিঘামান সব পানী সোমাই একদম লছকান হৈ গ'ল ঘৰতো পানী সোমাই গ'ল ঘৰত কি কি বস্তু অনিষ্ট হৈছে ছাগলী আছে 2টা কুকুৰা আছে 2টা আছে কুকুৰা মানে মোৰ ৰঙালাও আধা বিঘা গ'ল আৰু দাংবডি এইখিনি যাওঁ অৱস্থা মানে সেইটো হৈ আছে এতিয়া বাঢ়ি আছে পানী কেতিয়া সোমাইছিলে পানী কালিৰ পৰা সোমাই আছে এতিয়া বাঢ়িছে নে কমিছে এতিয়া বাঢ়ি আছে আপোনাৰ গা বেয়া নেকি গা বেয়া মানে চকু কমজোৰি কি নাম আপোনাৰ লক্ষীন্দৰ চাওৰা